অকমানি ৰখি দিয়ক, অকমানি ৰখি দিয়ক। আপুনি অকণ দেখুৱাই আহিব নেকি? প্ৰব্লেম হৈছে। নাই, আজি যে গ্ৰন্থ উন্মোচন হৈছে, মই সমাজে মোক আজি যেনেকুৱা আঁকোৱালি লৈছে বা যিমান মৰম চেনেহ মই পাইছোঁ, সঁচাকৈ মোৰ চকু পানী ওলাই গৈছে। আৰু মই সমাজৰ প্ৰতি আৰু মোৰ দায়বদ্ধতা বাঢ়ি গৈছে। মই যেনেকুৱা মানুহে ৰাইজে মোৰ পৰা মৰম দিছে, মোৰ স্নেহ কৰিছে, যিমান মোৰ কাষ চাপি আহি মোক যিমান সন্মান কৰিছে, সঁচাকৈ মই সিমান যোগ্য হয়নে নহয় ক'ব নোৱাৰোঁ। কিন্তু সঁচাকৈ মই বহুত সমাজৰ সন্মান পাইছোঁ, মৰম পাইছোঁ, স্নেহ পাইছোঁ, আশীৰ্বাদ পাইছোঁ। সদায় মই ভাবোঁ যে ভগৱানে যাতে মোক সদায় এই শক্তি দিয়ে, যাতে সিহঁতে কোনো প্ৰত্যেকৰে এইটো হেৰি নহয় যাতে মই সিহঁতক বিত্ৰে কৰা হ'লোঁ বা সমাজৰ বিত্ৰে কৰা। মই সমাজৰ প্ৰতি সদায় দায়বদ্ধ হৈ থাকিম। গ্ৰন্থখন আমাৰ যোৱা ছমাহৰ পৰা এইটো প্ৰচেষ্টা চলি আছে, তাতকৈ অলপ বেছি হৈছে। আৰু মোৰ সম্পাদক শ্ৰীযুত বিচিত্ৰমোহন কলিতা ডাঙৰীয়াই যথেষ্ট কষ্ট কৰিছে। তেওঁ এজন স্কুলৰ টিচাৰ, তেওঁ স্কুলো যাবলগীয়া হয়, ইয়াত সাহিত্যৰ কামো তেওঁ সম্পাদকো, তেওঁতো চাবলগীয়া হয়। তাৰপিছতো তেওঁ যিমান কষ্টৰে চিনচিয়াৰিটিৰে যি ইয়াৰ সম্পাদনা কৰিছে আৰু ইমান ধুনীয়া গ্ৰন্থ এটা প্ৰকাশিত কৰি উলিয়াইছে, সঁচাকৈ মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদায় তেওঁৰ প্ৰতি এটা মোৰ মনত এটা তেওঁৰ স্নেহ আৰু ভাতৃত্ববোধটো আৰু বেছি ভালভাৱে মোৰ গঢ়ি তুলিছে। সম্পূৰ্ণ কৰিলে এই 100 বছৰৰ গৌৰৱময় ক্ষণত আমি দেৰেগাঁৱৰ যিসকল পুৰুষ সেই আঁচনিৰ অন্যতম আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ প্ৰদীপ খাটৰীয়া ডাঙৰীয়াৰ এখন গ্ৰন্থ অভিনন্দন পত্ৰ প্ৰকাশ সেই আঁচনিৰ আওতাত আছে। আজি সেই শুভ দিনটো আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই গ্ৰন্থখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। আজি